আৰু ইফালে টমটম আহি পালে। নমস্কাৰ জনালোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত যিহেতু ময়ো ভালে আছোঁ। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু আজি যাব ওলাইছোঁ পূজা চাবলৈ, মানে দেৱী মাক যিহেতু দৰ্শন কৰা হোৱাই নাই, গতিকে আজি গৈ দৰ্শন কৰিম বুলি ভাবিছোঁ। তেনেহ'লে বলকচোন আপোনালোককো দেখুৱাম আমাৰ ইয়াত কেনেকুৱা পূজা মানে হয়। আমাৰ ইয়াত বহুত বৰষুণ দি আছে, 2 ঘণ্টামানেই হৈ গ'ল ইয়াত বৰষুণ দিয়া। কেনেকুৱা পূজা চাম আজি, চিন্তাই লাগিছে ইমান বৰষুণ ভিজি ভিজি। পূজা চাবলৈ যাম কৈ ওলাই কৰি ল'লোঁ, কিন্তু ইমান বৰষুণৰ বতৰ, কি হ'ব, বৰষুণ দেখোন এৰিবলৈ নামে লোৱা নাই। আৰু আজি মানে ৰাতিপুৱাৰ পৰাই বৰষুণটো দিওঁ দিওঁৱে হৈ আছিলে আৰু অকণমান কিনকিনীয়াকৈ দিছিলে, কিন্তু এতিয়া দেখোন ইমান জোৰকৈ দিছে বৰষুণটো। ওলাই কৰি মানে প্ৰায় এঘণ্টামানেই হৈ গ'ল আমি ৰখি আছোঁ, বৰষুণটো মানে অকণমান কমাৰ নিচিনা পালে আৰু যাম বুলি। আৰু ইমান গেলা বতৰ, আজি কেনেকুৱা বাৰু পূজা চাম, তথাপিও যাম বুলি ওলালোঁ যেতিয়া আৰু গৈ দেৱী মাক দৰ্শন কৰি আহোঁ। আৰু এইফালে লগত ছোৱালী আৰু এইফালে বাইদেউ ওলাইছে যাবলৈ। আৰু ছোৱালী সিহঁতৰ যিহেতু আৰু 3টা পৰীক্ষা সিহঁতৰ বাকী আছে, গতিকে আমি ৰুমলৈ নাযাওঁ আৰু বাইদেউহঁতে যাব। ময়ো অকণমান পূজাও চাই আহিম, লগতে ল'ৰা ছোৱালীকো ৰুমত থৈ আহিম। আৰু এইফালে আমাৰ মাইনা বাবু সিহঁত জুবিন দাৰ গান খুব গাবলৈ ভাল পায়, মায়াবিনী গান গাই দেখাব। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, নিয়নৰে চেঁচা টোপা নামি অহা দুজৰে মোৰ আজি তোমাৰ এনুৱাৰ সতে মোৰ বহু দূৰৰে আছো। এইফালে আমাৰ মাইনা বাবু সিহঁতে পূৰা ৰেডি হৈয়ে আছে, যাওঁ যাওঁ লাগি আছে, কিন্তু বৰষুণটো মানে অকণমানো এৰা নাই। সেনেকুৱাই মানে ৰুমৰ ভিতৰত আমি গোটেইকেইটাই সোমাই আছোঁ, অকণমান এৰা নিচিনাকৈ পালে আৰু যামেই। এনেকুৱা ওলাই কৰি লোৱাৰ পিছত যাবলৈ মন যায়, মানে এনেকুৱা ৰখি থাকিবলৈ মনে নাযায়। বৰষুণটো অকণমান কমিলে, তথাপিও কিনকিনীয়াকৈ দিয়ে আছে। ওলাই গৈছোঁ ৰাস্তালৈ আৰু এইফালে টমটম আহি পালে। এনেকৈ পূজাৰ বতৰত বৰষুণ দিলে কেনেকুৱা লাগে, মানে একদম গেলা বতৰ আৰু ভাল নালাগে মানে এনেকুৱা বৰষুণ দি থাকিলে। আৰু এইফালে টমটম আহি পালে, ল'ৰা ছোৱালীকেইটা টমটম উঠি ল'লে। বৰষুণ এৰিলে, গতিকে ল'ৰা ছোৱালী লৈ পূজা চাবলৈ ওলাই গ'লোঁ। আৰু আজি বতৰটো ইমান ভাল নহয়, বৰষুণটো যদি নিদিয়া হয় আৰু বেছি ভাল লাগিলে হয়। তথাপিও পূজা চাবলৈ ওলাই গ'লোঁ যেতিয়া, বৰষুণে দিয়ক যি দিয়ক মানে চাই কৰি আৰু আহিম। আৰু এইফালে নদীটো চাওকচোন, পূৰা পানী ফুল হৈ আছে। 2-3 দিন ধৰি বৰষুণ দিলে পূৰা পানী ফুল হৈ গ'ল। আৰু এয়া নদী বহুত পানী ডাঙৰ হয় কিন্তু দেই। আৰু এয়া ৰুমত আহি পালোঁ এতিয়া, মানে ৰুমত সোমাই বস্তু বিহানীবোৰ থৈ কৰিহে আমি পূজা চাবলৈ যাম। বাবা দৌৰ নামাৰিবি, লেতেৰা হবি পাপা। এইফালে লাহেকৈ টমটমটো মানে আমাৰ ৰুমলৈ ওচৰত সোমাই লৈ আহিছে। আৰু এইফালে গেছ আনিছোঁ, যিহেতু গেছ শেষ হ'বলৈ হৈছে আৰু এসপ্তাহমান যাব। তথাপিও মানে আগতীয়াকৈ গেছ আনি থৈছোঁ, কাৰণ সময়ত বিচাৰিলে নাপায়। ৰুমত সোমাই বস্তু বিহানীবোৰ থৈ এতিয়া পূজা চাবলৈ ওলাই যাওঁ। আৰু এয়া হাতত লৈছোঁ চাবি আৰু তলা, ধুনীয়াকৈ চাবি মাৰি কৰি থৈ যাম, কাৰণ এজনৰ ৰুমত মানুহ নাথাকিব। আহি পালোঁ এতিয়া, চিধা বজাৰতহে মানে নামিছোঁ, মেইন বজাৰত। আৰু এতিয়া চিধা যাম আমি পূজাৰ মণ্ডপত। আগত মানে দেৱী মাক সেৱা এটা লৈ লওঁ, তাৰপিছত মানে জেগাবোৰত ঘূৰিম আৰু লাহেকৈ। এইফালে লগতে ল'ৰাক মানে হাততে ধৰি লৈছোঁ, কাৰণ সৰু ল'ৰা ছোৱালী ন, মানে মেইন ৰোডত খোজকাঢ়িলে বহুত বেছি ভয় লাগে সিহঁতক, আৰু ইমান দুষ্ট কৰে নহয়, এইটোৰ কাৰণে হাত ধৰি লৈছোঁ ল'ৰাক। আৰু এইফালে আগত ছোৱালী আৰু মানে বাইদেউ সিহঁতে গৈ আছে। আৰু মানুহ কিন্তু বেছি হোৱা নাই, কাৰণ বৰষুণটো দি দিলে, বৰষুণ দিয়াৰ কাৰণে মানুহ কমি গ'ল আৰু ইমান মানুহ হোৱা নাই আজি। আৰু কাষতে আছে পূজাৰ মণ্ডপ। আৰু ল'ৰাক লৈ মই চিধা আহিলোঁ ফল মূল দোকানত ধূপ এপেকেট কিনিবলৈ, কাৰণ মই ঘৰৰ পৰা অনাও নাছিলোঁ। আৰু ইমান বৰষুণ দিছে, মানে এইবোৰ বস্তু নানিলোঁ, আৰু ভিজি গ'লে আৰু বেছি বেয়া হ'ব জ্বলাবলৈ।
ইয়াতে ধুনীয়াকৈ বজাৰ দোকান আছে, গতিকে ইয়াৰ পৰাই কিনি কৰি ল'লোঁ আৰু চিধা ল'ৰাক লৈ মই পূজাৰ মণ্ডপত সোমালোহি। আৰু আমাৰ ইয়াত পূজাৰ মণ্ডপটো চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে নহয়। মানুহ কিন্তু বেছি হোৱা নাই, কাৰণ বৰষুণটো দি দিলে আৰু গোটেই মানে পূজাৰ মণ্ডপৰ ভিতৰত ইমান পানী হৈছে নহয়। চকীবোৰো মানে গোটেই ভিজি আছে, বহিব নোৱাৰি। তথাপিও যিসকলে মানে বহিছে ধুনীয়াকৈ নিজে মানে মুচি কৰি লৈ বহিছে আৰু মই কিন্তু বহা নাই, এনেকুৱাই খাই মানে ৰৈ থাকিলোঁ আৰু অলপ। এতিয়া পূজাৰ মণ্ডপত আহি পালোঁ। এতিয়া দুৰ্গা মাক যিহেতু দৰ্শন কৰিম, প্লাছ ল'ৰাক জোতা খুলি দি আছোঁ। আৰু মই ধুনীয়াকৈ ইয়াত ধূপ জ্বলাই লৈছোঁ আৰু ল'ৰা ছোৱালীবোৰক মানে এনেকৈ ছাইডত খাৰা হৈ থাকিব দিলোঁ, কাৰণ সকলোৱে এজন এজনকৈ জ্বলাইছে আৰু জেগাটো বহুত বেছি ঠেক। মই জ্বলাই হোৱাৰ পিছত সিহঁতক জ্বলাবলৈ ক'লোঁ আৰু এনেকৈ মানে ধুনীয়াকৈ দুৰ্গা মাৰ ওচৰত সেৱা এটা লৈ ল'লোঁ, কাৰণ মই বজাৰৰ ভিতৰত মানে কিবা এটা কিনিবলৈ সোমাম বা ল'ম, মই সেইটো আশাত অহা নাই। মই দুৰ্গা মাক আশীৰ্বাদ এটা ল'বলৈহে আহিলোঁ। আৰু মই আজি প্ৰায় 2-3 বছৰ মানে হৈ গ'ল মই দুৰ্গা পূজা মানে ভালদৰে চোৱাই নাই, মানে অহাই নাই বুলিয়ে ক'ব লাগিব। আৰু ধূপ জ্বলাই হোৱাৰ পিছত সকলোকে দেখিলোঁ 10-20 টকাকৈ দানত দি মাৰ ওচৰত আশীৰ্বাদ লৈ আছে, আৰু ময়ো 10-20 টকা এটা দি মাৰ ওচৰত আশীৰ্বাদ ল'লোঁ। টকা সৰহকৈ থাকিলে সৰহকৈ দিবলৈ মন যায়, যিহেতু ইমানখিনি টকাও নাই, যিটো আছে মনে জানি তাকে দি আশীৰ্বাদ এটা লৈ ল'লোঁ মাৰ ওচৰত। আৰু ছোৱালী ল'ৰাক লৈ চিধা বজাৰলৈ আহিলোঁ। প্ৰথমতে মই আমাৰ সৰু কণমানিজনীক এটা বেন কিনি দিলোঁ। ল'ৰাৰ কিন্তু পূৰা মন বেয়া হৈ আছে দেই। প্ৰথমতে মানে তাক কিনি দিবলৈ লাগিছিলে, কিন্তু এজন এজনকৈহে কিনি দিব পাৰিম নহয় জানো। আৰু পূজা ছিজন, জেলেপি নোখোৱাকৈ কেনেকৈ থাকিব পাৰি, জেলেপিটোৱে মেইন নহয় জানো। জেলেপি অকণমান কিনি ল'লোঁ। বজাৰত অকণমান ল'ৰা ছোৱালীকেইটাক ঘূৰাই কৰি লৈ আহি এতিয়া সোমাইছোঁ ফাৰ্মাচীত, কাৰণ বাইদেউৰ অকণমান গাটো বেয়া হৈ আছে। গতিকে ফাৰ্মাচীত সোমাই কেইটামান ঔষধ লৈ লৈছোঁ বাইদেউৰ কাৰণে। আৰু এইফালে ছোৱালী আৰু ল'ৰাক অলপ সময় মানে বহাই থৈ দিছোঁ। এনেকুৱা উৎপাত কৰিছে নহয় বজাৰত, কি ক'ম। ইমান ডাঙৰ ডাঙৰ বস্তুবোৰ দেখুৱাইছে, যিহেতু ইমান ডাঙৰ বস্তু কিনিবলৈ টকাও সৰহ থাকিব লাগিব, আৰু হাতত ইমান পইচা নাই। আৰু পূজাৰ ছিজন, তাতে কি হ'ব, ল'ৰা ছোৱালী লৈ আহিলে এয়া গতি হয়। দেখিছেনে, ইয়াক সৰুকৈ এটা গাড়ীকে কিনি দিলোঁ আৰু ল'ৰাক। আৰু এইফালে ছোৱালী এটা মানে ঝুনুকা লগা এটা খেলা বস্তু এটা কিনি দিলোঁ। আৰু বস্তু এনেকুৱা দাম হৈছে মানে কি ক'ম, আৰু কিনিব নোৱাৰি। পূজা চাই কৰি উভতি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো বাৰু ইমান দীঘলীয়া নকৰিলোঁ। ভিডিঅ'টো চাই বা আপোনালোকে কেনেকুৱা পালে, যদি ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম। বাই বাই।